ৰাক্ষ মানুহ এজনী চাওক কেনেকৈ লৈছে চাওকচোন। আৰু এইফালে এয়া দেখিছে নাই এখন ৰুটি দেখিছে এয়া খুৰাই কিন্তু কঁঠাল খোৱা নাই চোন। গুড মৰ্ণিং, স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। চাওকচোন আপোনালোকক যে মই কৈ আছিলোঁ যে আমাৰ ঘৰটো মানে মাটিখিনি খহি গৈছে বুলি পিছফালৰ বাৰাণ্ডাৰ চাব। এয়া চাওক ঘৰটো পিনটোৰ কাষৰ পৰা কেনেকৈ এইখিনি খহি গ'লগৈ দেখিছে কিমান ভয়ানক হৈ আছে, কেনেকৈ খহনীয়া হৈছে। উপায় নাই, এতিয়া মানুহ লগাইছোঁ, মানুহ লগাই পেলাই ঠিক কৰিব লাগিব। এয়া ইফালে লাগি আছে কামত এইয়া। আৰু মই যে কওঁ যে আমাৰ ঘৰত 5 বছৰ ধৰি ভাড়া আছিলে এই খুৰাজনে। এই খুৰা বাদে আমি বেলেগক মানে কামত নলগাওঁ। খুৰা কামত বহুত ভাল আৰু নিজৰ দৰে কাম কৰে মানে, সেইকাৰণে খুৰাকেহে লগাওঁ। চাওকচোন খুৰালে কি ভয়ানক জেগাত কাম কৰিছে চাওক। তলত এই যিটো খুটাত উঠি আছে সেই খুটাটোত মাটিয়ে নাই দেখিছে। কি বুদ্ধি কৰি কেনেকৈ যে উঠিছে। আৰু এইফালে বুদ্ধিয়ক এয়া এখেত আছে আমাৰ হেড মিস্ত্ৰী বুদ্ধিয়ক লওক। ইমান কষ্ট, আজি বহুত ৰ'দ দিছে দেখিছেনে। পাহাৰত মানুহবিলাক দেখিছে কিমান ৰ'দ দিছে। যিহেতু আজি মানুহ লাগিছে, ডাঙৰ কঁঠালৰ লগতে মানুহজনীয়ে এই সৰু কঁঠালটোও পাৰি দিলে। গতিকে এনেই পেলনি যোৱাতকৈ এইটোকে বনাম, এইটো চব্জি হ'ব আৰু দাইলত এইটো দিম। এইটোতো প্ৰিয়, চবৰে প্ৰিয় নহয় জানো। এতিয়া কঁঠালৰ দিনত কঁঠাল কটা হৈ গ'ল। আগত কুকাৰটোত মানে মিঠাতেল অকণ সানি লৈছোঁ, নহ'লে আঠা আঠা হৈ যাব পাৰে যে। তাতে আলু এটা দি দিম, আলুটো দিলে অলপ বেছিকৈ বইল হ'ব। আৰু এয়া কাটি লৈছোঁ। এতিয়ালৈ ৰাখিছোঁ, আকৌ পুনৰ লগ পাই আছোঁ। ফাইনেলি ময়ো গা পা ধুই পেলাই আজৰি হ'লোঁ আৰু ভাত খোৱা নাইচোন। এয়া চাওকচোন কিমানখিনি আগবাঢ়িছেগৈ। আগতে কৰি লৈছে মানে ইহঁতে পানী নপৰা কৰি টিঙৰ চালি এখন দি লৈছে। এইখনৰ লগতে এখন টিঙৰ চালি এখন দি লৈছে। তাৰপিছত এতিয়া গুণা গঠা কৰি আছে এই মাটিখিনি কেনেকৈ ৰাখিব পৰা যায়। এয়া কেনেকৈ ৰাখিব পৰা যায় গুণা গঠা কৰি আছে। কিমান এতিয়া এইবিলাক চব পুত গৈ আছে মানে, সেইখিনি তুলিব লাগিব। তাৰপিছত আকৌ খুটা পুতিব লাগিব। তাৰপৰা এইখিনি দি আকৌ ইয়াত মাটি দিব লাগিব। যেন তেন পানী নপৰা কৰিলে মানে তেতিয়া ৰখি যাব, নহ'লে ঘৰটো খহি যাব মানে। এইটো এতিয়া সময়ো হ'ল, ভাত পানী খাই লওক। তাৰপিছত মানে সেইখিনি মাটি পেলোৱা কামখিনি কৰিব, যিহেতু ওপৰৰ কামখিনি হৈ গ'ল। আহক খুৰা ভাত খাই লওকহি। লাইট জ্বলোৱা নাই মানে গম পাইছেনে। এই পিছফাল পাকাতে বহি লৈছোঁ চাওক বাৰাণ্ডাতে। এয়া কেমেৰাটো ভাল হোৱা নাই, কিবা ধোৱা খোৱা হৈ আছে। চবেই আমি এনেকৈয়ে ভাত খাওঁ মিলিজুলি। খুৰা দুজনক বাহিৰত দিছোঁ মানে, যিহেতু ভৰিত বোকা হৈ আছে যে, সেইকাৰণে ভিতৰলৈ নাই অহা। এয়া চাওক এইফালে আমাৰ হেড মিস্ত্ৰীয়ে হাত সানি আছে। গতিকে খাই লওঁ, আকৌ লগ পাই আছোঁ। এয়া এতিয়া মাটি ফিল আপ কৰিব সেইখিনিত, খহনীয়াখিনিত। এয়া মিস্ত্ৰীজনী, আমাৰ মিস্ত্ৰীজনী সেয়া এইফালে জখলালৈ ওপৰৰ পৰা কাটিছে। আমাৰ ইয়াত এনেকৈয়ে কাম কৰে গম পাইছে, মাটি এনেকৈয়ে কাটে। আৰু ইফালে কি কৰিছে, পিছ চাইডৰ পৰা চৰিয়াটো আনিবলৈ যাওঁতে এইটো বোলে পকা, এইটো ছিঙি আনি থৈছে। মানে এইখিনি এইটো যেতিয়া মাটি পেলাই পেলাই ভোক লাগিব এইটো খাব আৰু। গতিকে সিহঁতকে আইডিয়া দি ময়ো বহি আছোঁ আৰু চোতালতে। কি কৰিম, ভিতৰত সোমাবও নোৱাৰি, আজি বহুত গৰম। ৰ'দ দেখিছেনে মোৰ পিছ চাইডে চাওকচোন কিমান ৰ'দ দি আছে। কঁঠাল খোৱা মজা ওলাব আজি। ৰাতিপুৱাতে কঁঠাল আৰু ৰুটি খাই লৈছে গম পাইছে নাই। তাৰপাছত এতিয়া আকৌ এটা ছিঙি আনি পেলাই থৈছেহি। পিছ চাইডে যাওঁতে বোলে দেখিছে গোন্ধাই আছে, গুৰিতে বোলে এটা লাগি আছে, সেইটো ছিঙি আনিছে। আপোনালোকে চাগে ভাবে এই মানুহজনীয়ে কি ভিডিঅ'নো বনাই থাকে, একো শিকিবলগীয়া নাই, কিবা নাই, এই এনেই টাইম পাছৰ কাৰণে বনাই থাকোঁ আৰু বেয়া নাপাব দেই। আৰু এতিয়া কওঁ
যিহেতু এতিয়া মই ব্যস্তই থাকিম ইহঁতৰ লগত, গতিকে আজিলৈ মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।